খতমে বুখাৰীও দুৱাৰ অনুষ্ঠান বাছকান্দি মাদ্ৰাছাত। দাৰুল উলুম বাছকান্দি মাদ্ৰাছাত অনুষ্ঠিত হ'ব বছৰেকীয়া খতমে বুখাৰীও দস্তৰ বন্দী অনুষ্ঠান। অহা 9 ফেব্ৰুৱাৰী ৰোজ ৰবিবাৰে ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈকে চলিব এই অনুষ্ঠান। আহমেদ আলী সপোনৰ মাদ্ৰাছাখনৰ লগত গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ আৱেগ জড়িত হৈ আছে কাৰণে এই বাতৰিটো আপোনালোকৰ কাৰণে আগবঢ়াইছো। এই পবিত্ৰ অনুষ্ঠানত সভাপতিত্ব কৰি সকলোৰে আদৰৰ নয়নৰ মণি শ্বেখ ইয়াহিয়া চাহাবে আৰু এই পবিত্ৰ অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰি শ্বেখ ইয়াহিয়া চাহাবে অনুৰোধ কৰে যে অনুষ্ঠানলৈ আহোঁতে গাড়ীত মাইক ব্যৱহাৰ নকৰে যেন। আগামী 9 তাৰিখ বাছকান্দি জালালা ইজলাস জলসা আছে। আপনার দাওয়াত রইল 12টা পর্যন্ত গিয়া বসার চেষ্টা করবা। মাইক বাজাই যাইবা না, গজল বাজাই যাইবা না, দাওয়াত রইল যাইবা ইনশাআল্লাহ। এই মাদ্ৰাছাখন সকলোৰে আদৰৰ নয়নৰ মণি পীৰে কামিল আহমেদ আলী চাহাবে প্ৰতিষ্ঠা কৰিছে 1897 চনত। গতিকে লাহে লাহে মাদ্ৰাছাখন বিশ্বৰ বুকুত নামজ্বলা হৈ পৰে একমাত্ৰ পীৰে কামিল আহমেদ আলী চাহাবৰ সততাৰ কাৰণে। সকলো ধৰ্মৰ লোকে এই মাদ্ৰাছাখনত দান বৰঙণি আগবঢ়াই আহিছে। এই পবিত্ৰ অনুষ্ঠানত দেশ বিদেশৰ বহু জ্ঞানী আলিম উলামা একৰাম উপস্থিত থাকিব। बिरादरान इस्लाम वहाँ 10 शाबान 1446 हिजरी मुताबिक 9 फेब्रुवारी 2025 इंग्राजी देवबारे रातिपुआ 9 बजार पर আসরের নমাজ লইকে দারুলুম বাসকান্দি মাদ্রাসার বছরেকিয়া এনামে জলসা ও দস্তরবন্দি অনুষ্ঠিত হবে। গতিকে উক্ত জলসাত উপস্থিত থাকিবলৈ আপোনালোকক দাওয়াত জনোৱা হয়। উল্লেখ থাকে যে উক্ত দিনত জোহৰৰ নমাজৰ জমাত 12টা বজাত আদায় কৰা হ'ব ইনশাআল্লাহ।